হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল SK তানভীৰ টিউটৰিয়েললৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। SSC ষ্টাফ চিলেকশ্যন কমিশ্যন ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে। পদৰ সংখ্যা হৈছে ৩,৭১২টা পোষ্ট। অসমৰ গোটেই ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীৰ বাবে পোষ্ট ওলাইছে। তো তাৰ লগতে অসমৰ ল'ৰা ছোৱালীৰ সকলৰ বাবে পোষ্ট ওলাইছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি চিম্পল মেট্ৰিক পাছ কৰিছে আৰু বয়স যদি 18ৰ পৰা 25 বছৰৰ ভিতৰত আছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু এপ্লাই আৰম্ভ হৈছে 8 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু 7 মে'ৰ ভিতৰত আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, এপ্লাই কৰিবলৈ হ'লে যিসকল জেনেৰেল OBC, MOBC, SC ST প্ৰাৰ্থী আছে, কেণ্ডিডেট আছে, সেইসকলে 100 টকা চালান কাটিব লাগিব অনলাইন যোগে। বন্ধু-বান্ধৱীসকল, আৰু আপোনালোকৰ SSC ফালৰ পৰা যিখিনি পোষ্ট ওলাইছে ৩,৭১২টা, ইয়াৰ পোষ্টৰ বাবে আপোনালোকে প্ৰথমতে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। সেইটো পাছ কৰাৰ পিছত আকৌ ছেকেণ্ড টায়াৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। তাৰপিছতে আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব। তাৰপিছতে আপোনালোকক মেৰিট লিষ্টৰ হিচাপে আপোনালোকক চিলেকশ্যন কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনি পোষ্টৰ SC ST প্ৰাৰ্থীৰ বাবে বয়সৰ ঊৰ্ধ্বমা 5 বছৰ ৰেহাই দিয়া হৈছে। OBCৰ ক্ষেত্ৰত 3 বছৰ আৰু PSWDৰ ক্ষেত্ৰত 10 বছৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হৈছে। SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ CHSL পোষ্টৰ বাবে আপোনালোকৰ কাৰেকশ্যনৰ ডেট ৰখা হৈছে 11 মে'ৰ পৰা 12 মে'ৰ ভিতৰত। আপোনালোকে পে'মেণ্ট সম্পৰ্কে কাৰেকশ্যন বা আপোনাৰ এপ্লাই সম্পৰ্কে কাৰেকশ্যন শুধৰণি কৰিব পাৰিব। সেইটো ওপৰত আপোনালোকৰ এটা দিন ৰখা হৈছে। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে সেইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰাব। তো সকলোলৈ ধন্যবাদ।